নমস্কাৰ ইককচালৈ সকলোকে স্বাগতম জনাইছো মই অনামিকা দাস মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আহিছো নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ দ্বিতীয়টো পাঠৰ প্ৰথম অংশটোৰ বিষয়বস্তুসমূহ আলোচনা কৰিবলৈ লৈছো ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি আগৰ অংশত প্ৰথম পাঠটো খুব ভালদৰে পঢ়িলো ছাত্ৰ-ছাত্ৰীসকল এতিয়া আহাচোন দ্বিতীয় পাঠটোতনো আমি কি শিকিবলৈ পাওঁ এই সম্পৰ্কে আলোচনা কৰো ছাত্ৰ-ছাত্ৰীসকল ঔৰংজেবৰ মৃত্যুৰ পিছত আমাৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰখনত ভাঙন আহি পৰিছিল আমি জানো যে মোগল সাম্ৰাজ্যই যথেষ্ট সময় আমাৰ ভাৰতবৰ্ষত শাসন কৰিছিল যদিও পিছলৈ ঔৰংজেবৰ সময়ৰ পৰা আমাৰ ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ ভেটি ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল আৰু ইয়াৰ সুযোগ লৈছিল প্ৰধানত ব্ৰিটিছসকলে কাৰণ ব্ৰিটিছসকল প্ৰধানত বেহা বেপাৰৰ বাবে আমাৰ ভাৰতবৰ্ষলৈ আহিছিল যদিও পিছলৈ তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰখনত হস্তক্ষেপ কৰিবলৈ লয় ছাত্ৰ-ছাত্ৰীসকল মোগল সাম্ৰাজ্য যেহেতু বিভাজিত হৈছিল গতিকে এই সকলোখিনিৰ সুবিধা ইষ্ট ইণ্ডিয়া কোম্পানী যিটো কোম্পানী ভাৰতবৰ্ষত ব্যৱসায় বাণিজ্য কৰিবলৈ আহিছিল তেওঁলোকে এই ৰাজনৈতিক দুৰ্বলতাৰ পূৰ্ণ সুযোগ লৈছিল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিছিল এটা সময়ত এটা ব্যৱসায়িক কোম্পানীৰ পৰা ভাৰতবৰ্ষৰ সৰ্বোচ্চ ৰাজনৈতিক শক্তিলৈ তেওঁলোক ৰূপান্তৰিত হৈছিল তেওঁলোকে চলে বলে কৌশলে আমাৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰখনত হস্তক্ষেপ কৰি সমগ্ৰ ভাৰতবৰ্ষ তেওঁলোকৰ ৰাজনৈতিক হাতোৰাৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল 1857 চনত এটা গুৰুত্বপূৰ্ণ ঘটনা হৈছিল সেই ঘটনাটো হৈছে পলাচী নামে এখন বিখ্যাত যুদ্ধ হৈছিল আৰু এই পলাচী যুদ্ধখন ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত যথেষ্ট সুদূৰ প্ৰসাৰী আছিল কাৰণ এই যুদ্ধখনতে কি হৈছিল বংগৰ নবাব সিৰাজউদ্দৌলাৰ পৰাজয় হৈছিল আৰু ইয়াৰ ফলত কি হৈছিল বংগদেশত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাজনৈতিক খোপনি পোতাৰ সুবিধা পাইছিল আৰু অতি কম সময়ৰ ভিতৰতে কি হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰশাসনে সমগ্ৰ ভাৰতবৰ্ষ গ্ৰাস কৰিবলৈ উঠি পৰি লাগিছিল ছাত্ৰ-ছাত্ৰীসকল তদুপৰি 1857 চনত কি হৈছিল আমাৰ ভাৰতীয় সকলে কি কৰিছিল ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল অৰ্থাৎ এই বিদ্ৰোহটোক সিপাহী বিদ্ৰোহ নামেৰেও জনা যায় কাৰণ ভাৰতবৰ্ষৰ মানুহখিনিৰ মাজত লাহে লাহে ব্ৰিটিছৰ বিৰুদ্ধে বিভিন্ন ক্ষেত্ৰক কেন্দ্ৰ কৰি অসন্তুষ্টিৰ মাত্ৰাটো বাঢ়ি আহিছিল আৰু 1857 চনত এটা মহাবিদ্ৰোহৰ শুভাৰম্ভ কৰিছিল আৰু এই বিদ্ৰোহৰ লক্ষ্য আছিল ইংৰাজক অপহৰণ কৰি দেশত পুনৰ মোগল সাম্ৰাজ্য যিটো শক্তি ভাৰতবৰ্ষৰ এক শক্তিশালী স্থিতিত আছিল সেই মোগল শক্তিক পুনৰ প্ৰশাসন ব্যৱস্থালৈ উভতাই অনা আৰু আমাৰ ভাৰতবৰ্ষৰ সিপাহীসকল লগতে অন্যান্য মানুহখিনিও কি কৰিছিল এই বিদ্ৰোহটোত সহযোগিতা কৰিছিল আৰু পিছলৈ বিভিন্ন কাৰণৰ পৰিপ্ৰেক্ষিতত এই 1857 চনৰ বিদ্ৰোহটো সফল নহল যদিও এই বিদ্ৰোহটোৱে কি কৰিছিল যথেষ্ট ভাৰতবৰ্ষৰ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছিল কাৰণ এই বিদ্ৰোহটোৱে কি কৰিছিল পৰৱৰ্তী সময়ত আমাৰ ভাৰতবৰ্ষৰ মানুহখিনিক একত্ৰিত কৰি ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিবলৈ অনুপ্ৰাণিত কৰিছিল আৰু 1857 চনৰ বিদ্ৰোহটো যদিও বিফল হৈছিল ই কি কৰিব পাৰিছিল আমাৰ ভাৰতবৰ্ষত এটা জাতীয় জাগৰণ আনিব পাৰিছিল যিটো জাগৰণে কি কৰিছিল পিছলৈ পৰৱৰ্তী সময়ছোৱাত অৰ্থাৎ 1947 চনত আমাৰ ভাৰতবৰ্ষক স্বাধীনতাৰ সোৱাদ দিবলৈ সক্ষম হৈছিল ইংৰাজ প্ৰশাসনে আমাৰ ভাৰতীয় মানুহখিনিক
পশ্চিমীয়া সংস্কৃতিৰ লগত পৰিচয় কৰি দিছিল এটা আধুনিক শিক্ষা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত আৰম্ভণি কৰিছিল আৰু ইয়াৰ ফলত কি হৈছিল যেতিয়া পশ্চিমীয়া শিক্ষা সংস্কৃতিৰ প্ৰভাৱ পৰিলে তেতিয়া আমাৰ ভাৰতীয় মানুহখিনিও কি কৰিছিল ভাৰতীয় মানুহখিনিৰ যিখিনি আও পুৰণি তেওঁলোকৰ দৃষ্টিভংগী আছিল সেই দৃষ্টিভংগীৰ লাহে লাহে পৰিৱৰ্তন হোৱা আৰম্ভ হৈছিল আৰু আমাৰ ভাৰতবৰ্ষত নৱজাগৰণৰ সূচনা হৈছিল ছাত্ৰ ছাত্ৰীসকল যিদৰে ইউৰোপৰ নৱজাগৰণে এখন নতুন ইউৰোপৰ জন্ম দিছিল ঠিক তেনেদৰে আমাৰ ভাৰতবৰ্ষত যি নৱজাগৰণৰ সূত্ৰপাত হৈছিল সেই নৱজাগৰণে আমাৰ ভাৰতবৰ্ষক এক নব্য ৰূপ দিবলৈ সক্ষম হৈছিল ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিবলৈ লৈছো ভাৰতবৰ্ষত এই যে আমি জাতীয়তাবাদ বুলি কৈ আছো এই জাতীয়তাবাদ উন্মেষণৰ প্ৰধান কাৰকসমূহৰ বিষয়ে আলোচনা কৰো আহাচোন ছাত্ৰ ছাত্ৰীসকল এই নৱজাগৰণৰ সূত্ৰপাতৰ অন্তৰালত কেইবাটাও কাৰক অৰ্থাৎ কাৰণে ক্ৰিয়া কৰিছিল সেই বিভিন্ন কাৰণসমূহ আমি এতিয়া আলোচনা কৰিবলৈ লৈছো প্ৰথম কাৰণটো আমি আলোচনা কৰিবলৈ লৈছো হেয়া হৈছে পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ ছাত্ৰ ছাত্ৰীসকল ব্ৰিটিছ সকলে যেহেতু আধুনিক শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল গতিকে আধুনিক শিক্ষা ব্যৱস্থাৰ অন্তৰালত আহি আমাৰ ভাৰতীয় মানুহখিনিৰ দৃষ্টিভংগী সলনি হৈছিল আমাৰ ভাৰতীয় মানুহখিনিৰ চিন্তন শক্তিৰ বিকাশ ঘটিছিল উত্তৰণ ঘটিছিল জাতীয়তাবাদ গণতন্ত্ৰ বিপ্লৱ এই নতুন নতুন চিন্তাধাৰাসমূহ আমাৰ ভাৰতীয় সকলৰ মনৰ মাজত ক্ৰিয়া কৰিছিল আৰু আমাৰ ভাৰতীয় সকলৰ মনত নিজৰ দেশৰ প্ৰতি সমাজৰ প্ৰতি দায়বদ্ধতা পৰিমাণটো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল তথা এই নৱ চেতনাই ঊনবিংশ শতিকাত এক নব্য ভাৰতৰ ৰচনাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰিছিল অৰ্থাৎ ব্ৰিটিছে আধুনিক শিক্ষা ব্যৱস্থাটো যদিও তেওঁলোকৰ প্ৰশাসনিক সুবিধাৰ্থে তেওঁলোকে সংযোজন কৰিছিল ভাৰতবৰ্ষত কিন্তু এই নতুন শিক্ষা ব্যৱস্থাটোৱে আমাৰ ভাৰতবৰ্ষৰ মানুহখিনিৰ জাতীয়তাবাদ নৱচেতনা জাগ্ৰত হোৱাত বা উন্মেষণ হোৱাত যথেষ্ট পৰিমাণে অৱদান আগবঢ়াইছে তদুপৰি খ্ৰীষ্টান মিছনেৰীসকল আৰু প্ৰগতিশীল ভাৰতীয়সকলে কি কৰিছিল আমাৰ শিক্ষা ব্যৱস্থাৰ পুনৰ উজ্জীৱিতকৰণৰ বাবে তেওঁলোকে অহোপুৰুষাৰ্থ কৰিছিল আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কি কৰিছিল সংস্কাৰৰ সূচনা কৰিছিল তথা সেইখিনি সময়ছোৱাত বংগ আৰু পৰৱৰ্তী কালত আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় আদি নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই শিক্ষানুষ্ঠানসমূহে কি কৰিছিল আমাৰ ভাৰতীয় যুৱকসকলৰ মাজত এক সচেতনতাৰ দিশ আনিবলৈ সক্ষম হৈছিল তথা 1835 চনত লৰ্ড মেকলে গভৰ্ণৰ জেনেৰেল পৰিষদৰ আইনৰ সদস্য তথা শিক্ষা সমিতিৰ সভাপতি আছিল এই ছবিখন হৈছে লৰ্ড মেকলে আৰু ইংৰাজী শিক্ষাক মাধ্যম হিচাপে লৈ তেখেতে পশ্চিমীয়া শিক্ষা প্ৰচলনৰ বাবে যথেষ্ট পৰিমাণে পৃষ্ঠপোষকতা কৰিছিল তথা 1854 চনত চাৰ্লছ উড নামৰ ইংৰাজ বিষয়াজনে আমাৰ ভাৰতবৰ্ষৰ শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ অৱদান আগবঢ়াই থৈ গৈছে ছাত্ৰ ছাত্ৰীসকল আহাচোন এই ছবিখন আমি চাও এই ছবিখন হৈছে চাৰ্লছ উড নামৰ ব্যক্তিজনৰ যিজনে কি কৰিছিল আমাৰ ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত এক নব্য যুগৰ সূচনা কৰিছিল আৰু তেখেতৰ প্ৰচেষ্টাতে কি হৈছিল আমাৰ ভাৰতবৰ্ষত আধুনিক শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল আৰু তেখেতে এখন প্ৰতিবেদন যুগুত কৰি উলিয়াইছিল যিখনক উদৰ প্ৰতিবেদন বা উদৰ ঘোষণাপত্ৰ বুলি কোৱা হয় এতিয়া আহাচোন আমি উদৰ
প্ৰতিবেদন বা উদৰ ঘোষণা পত্ৰতনো কি বিষয়বস্তু সন্নিবিষ্ট হৈ আছে সেই বিষয়ে অলপ আলোচনা কৰোঁ ছাত্ৰ-ছাত্ৰীসকল প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়লৈকে এক সুসংহত অৰ্থাৎ এটা সুসংগঠিত ৰূপত শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে বুলি উদৰ প্ৰতিবেদনত উল্লেখ আছিল তথা নিম্ন পৰ্যায়ত স্থানীয় ভাষা আৰু উচ্চ পৰ্যায়ত ইংৰাজী শিক্ষা অৰ্থাৎ ইংৰাজী ভাষাৰ মাধ্যমত শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তনৰ হকে উদৰ প্ৰতিবেদনে কি কৰিছিল যথেষ্ট কথা যুগুত কৰিছিল মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তিৰ ব্যৱস্থাও উদৰ প্ৰতিবেদনত কোৱা হৈছিল অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰী পঢ়া শুনাত ভাল তেওঁলোকৰ উত্তৰণৰ বাবে উদৰ প্ৰতিবেদনত এক জলপানী দিয়াৰ ব্যৱস্থা কৰা হৈছিল যাতে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিব পাৰে শিক্ষানুষ্ঠানসমূহলৈ চৰকাৰী অনুদান আগবঢ়োৱা হৈছিল উদৰ ঘোষণা পত্ৰত এই দফাটো ৰখা হৈছিল যেতিয়া চৰকাৰী শিক্ষানুষ্ঠানসমূহত চৰকাৰী অনুমোদন প্ৰাপ্ত হ'ব তেতিয়া কি হ'ব সেই চৰকাৰী শিক্ষানুষ্ঠানখনৰ বিভিন্ন ক্ষেত্ৰত উত্তৰণ হ'ব তথা তেওঁলোকৰ বিভিন্ন গৃহ ছাত্ৰ-ছাত্ৰী পঢ়াৰ বিভিন্ন আচবাব সা-সঁজুলি আদি কিনিব পাৰিব আৰু যদিহে চৰকাৰে এই অনুদান দিয়ে তেতিয়া কি হ'ব ছাত্ৰ-ছাত্ৰীসকল বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিব পাৰিব বা বৈজ্ঞানিক যিবিলাক সা-সঁজুলি শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় সেইবিলাক ব্যৱহাৰ কৰিব পাৰিব এনেকুৱা দিশৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই ব্যৱস্থাটো উদৰ ঘোষণা পত্ৰখনত ৰখা হৈছিল তথা সকলো প্ৰদেশতে এটা শিক্ষা বিভাগ স্থাপনৰ কথাও উদৰ ঘোষণা পত্ৰত উল্লেখ কৰা আছিল কাৰণ এখন দেশৰ এটা শিক্ষা বিভাগে সমগ্ৰ দেশৰ শিক্ষা ব্যৱস্থাটো পৰিচালনা কৰা বা যুগুত কৰাত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় অৰ্থাৎ কেন্দ্ৰীয়ভাৱে এটা অনুষ্ঠান চলি থাকিলে বিভিন্ন ধৰণৰ খেলিমেলিৰ সৃষ্টি হ'ব পাৰে কিন্তু যদি আমি প্ৰত্যেকখন দেশতে একোটা সুকীয়া বিভাগ স্থাপন কৰা হয় তেতিয়া প্ৰত্যেকখন প্ৰদেশৰ শিক্ষা বিভাগটোৱে কি কৰিব পাৰিব নিজৰ নিজৰ অঞ্চলসমূহত শিক্ষাৰ বিকাশৰ বাবে কাম কৰিব পাৰিব আধুনিক শিক্ষা প্ৰৱৰ্তনৰ মূল উদ্দেশ্য আছিল ব্ৰিটিছৰ অধীনস্থ এটা অনুগত শ্ৰেণীৰ সৃষ্টি কৰা যিটো শ্ৰেণীয়ে সদায় ব্ৰিটিছৰ হকে কাম কৰিব এই উদ্দেশ্যটো সৰগত কৰিয়ে প্ৰধানতঃ ব্ৰিটিছ চৰকাৰে কি কৰিছিল আধুনিক শিক্ষা ব্যৱস্থাৰ ভাৰতবৰ্ষত সূত্ৰপাত কৰিছিল যদিও তেওঁলোকৰ এই উদ্দেশ্যটো আছিল কিন্তু পিছলৈ কি হৈছিল আধুনিক শিক্ষা ব্যৱস্থাই আমাৰ ভাৰতীয় সকলৰ সৰ্বোচ্চ উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল আৰু আমাৰ ভাৰতীয় সকলক নব্য ধাৰণাৰ লগত মুখামুখি কৰাইছিল নতুন শিক্ষা ব্যৱস্থাটোৱে আৰু এই নতুন ধাৰণাসমূহৰ আলমত আহি আমাৰ ভাৰতীয় জনগণৰ মাজত জাতীয়তাবাদৰ উন্মেষণ হৈছিল স্বাধীনতাৰ ধাৰণা তেওঁলোকৰ মনলৈ আহিছিল আৰু ব্ৰিটিছৰ হাতোৰাৰ পৰা মুক্ত পাবলৈ তেওঁলোকে চেষ্টা কৰাৰ সুযোগ পাইছিল তথা সেইখিনি সময়ছোৱাত এই যে বিভিন্ন নব্য চেতনাৰ সন্মুখীন হৈছিল তাৰ অন্তৰালত কিছুমান ব্যক্তিৰ ধ্যান ধাৰণাই যথেষ্ট ক্ৰিয়া কৰিছিল সেই ব্যক্তিসমূহৰ ভিতৰত আমি বিশেষভাৱে উল্লেখ কৰিব পাৰো যেনে ৰুছো বাৰ্গ লৰ্ড মেকলে ভল্টেয়াৰ স্পেন্সাৰ ইত্যাদিৰ দৰে পাশ্চাত্যৰ ব্যক্তিসমূহ যিসকলে বিভিন্ন ধৰণৰ দৰ্শনৰ সূত্ৰপাত কৰিছিল নব্য ধাৰণাৰ জন্ম দিছিল এই ব্যক্তিসকলৰ বিষয়ে ইংৰাজী মাধ্যমত বা পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱত পৰি এই ব্যক্তিসকলৰ সূত্ৰসমূহৰ লগত আমাৰ ভাৰতীয় মানুহখিনি চিনাকি হ'বলৈ সুযোগ পাইছিল আধুনিক শিক্ষা বিকাশৰ মাধ্যমেৰে আৰু ভাৰতীয়সকল অনুপ্ৰাণিত হৈছিল জাতীয়তাবাদ গণতন্ত্ৰ স্বশাসন এনেকুৱা ধৰণৰ চেতনাৰ প্ৰতি সদা আকৰ্ষিত হৈছিল আৰু সেইখিনি সময়ছোৱাত পৃথিৱীৰ কিছুমান বিখ্যাত ঘটনাৰাজি যেনে আমেৰিকাৰ স্বাধীনতা যুদ্ধ ফৰাচী বিপ্লৱ আদি
বিশ্বৰ যিবিলাক উল্লেখযোগ্য ঘটনাৱলী হৈছিল সংঘটিত এই ঘটনাৱলীসমূহেও কি কৰিছিল আমাৰ ভাৰতীয় মনস্তত্বক জোকাৰি গৈছিল তথা সেইখিনি সময়ছোৱাত আমাৰ শিক্ষিত লোকসকলে পাশ্চাত্যৰ বিভিন্ন লোকসকলৰ লিখনিৰ সংস্পৰ্শত আহি সেই স্বাধীনতা সমতাৰ ধাৰণাসমূহ আমাৰ ভাৰতবৰ্ষৰ জনগণৰ মাজত বিয়পাই দিছিল অৰ্থাৎ ভাৰতবৰ্ষৰ জনসাধাৰণৰ লগত চিনাকি কৰাই দিছিল আৰু এইখিনি কি কৰিছিল আমাৰ সৰ্বসাধাৰণক পশ্চিমীয়া বিভিন্ন ধাৰণাৰ লগত চিনাকি হোৱাৰ ক্ষেত্ৰত সহায় কৰিছিল ঈশ্বৰ চন্দ্ৰ গুপ্তাৰ দ্বাৰা ৰচিত বিভিন্ন দেশ প্ৰেমমূলক কবিতা বংকিম চন্দ্ৰৰ আনন্দমঠ তথা ইকবালৰ বিভিন্ন কবিতা গীত আদিয়ে কি কৰিছিল আমাৰ ভাৰতবৰ্ষত জাতীয়তাবাদৰ সৃষ্টি কৰাত যথেষ্ট পৰিমাণে সহায় কৰিছিল ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই দফাটো খুব ভালদৰে বুজি পাইছা এতিয়া আমি আহিছো দ্বিতীয়টো কাৰণ হেয়া হৈছে যাতায়াতৰ উন্নতি ছাত্ৰ ছাত্ৰীসকল যাতায়াতৰ উন্নতিও কি কৰিছিল আমাৰ ভাৰতবৰ্ষত নৱজাগৰণ বা নতুন উন্মেষণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰিছিল কাৰণ যাতায়াত ব্যৱস্থাৰ উন্নতিৰ ফলত কি হৈছিল আমাৰ ভাৰতবৰ্ষৰ ভিতৰুৱা অঞ্চলসমূহ চহৰ অঞ্চলৰ লগত সংযোজিত হ'ব পাৰিছিল আৰু ইয়াৰ ফলত কি হৈছিল সঘনে যেতিয়া চহৰ অঞ্চলৰ মানুহৰ গ্ৰামাঞ্চলৰ মানুহৰ লগত যোগাযোগ হৈছিল বিভিন্ন বেহা বেপাৰৰ বাবে ইত্যাদি বিভিন্ন কাৰণত যে যোগাযোগ হৈছিল ইয়াৰ ফলত কি হৈছিল বাহিৰৰ বিশ্বখনৰ লগত আমাৰ গ্ৰাম্য অঞ্চল পৰিচিত হোৱাৰ সুযোগ এটা পাইছিল আৰু সেইখিনি সময়ছোৱাত প্ৰধানকৈ প্ৰশাসনিক প্ৰয়োজনীয়তা সামৰিক প্ৰয়োজনীয়তা আৰু বাণিজ্যিক প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই ব্ৰিটিছ চৰকাৰে প্ৰধানতঃ যাতায়াতৰ উন্নতি কৰিছিল কাৰণ সেইখিনি সময়ত ব্ৰিটিছ চৰকাৰ প্ৰধানতঃ আমাৰ ভাৰতবৰ্ষত আহিছিল বাণিজ্যিক সম্পৰ্ক স্থাপনৰ বাবে গতিকে বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিবলৈ হলে তেওঁলোকে কি কৰিছিল ভাৰতবৰ্ষৰ কেঁচা মালসমূহ যাতায়াত ব্যৱস্থাৰ উন্নতিৰ যোগেৰে কি কৰিব পাৰিছিল তেওঁলোকৰ নিজৰ দেশলৈ নিব পাৰিছিল আৰু নিজৰ দেশত উৎপাদিত শিল্পজাত সামগ্ৰীসমূহ আমাৰ ভাৰতবৰ্ষৰ বজাৰত বিক্ৰী কৰাৰ বাবে সুবিধা হৈছিল তদুপৰি বিভিন্ন অঞ্চলত দেখা দিয়া বিভিন্ন বিদ্ৰোহ দমন কৰাৰ বাবে তেওঁলোকক কিহৰ প্ৰয়োজন হৈছিল তেওঁলোকক প্ৰয়োজন হৈছিল সামৰিক শক্তিৰ অৰ্থাৎ সহজতে এঠাইৰ পৰা আন ঠাইলৈ যাতে যাব পাৰে তাৰ বাবে সামৰিক প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিও যাতায়াতৰ তেওঁলোকে উন্নতি কৰিছিল তথা সেইখিনি সময়ত বিভিন্ন প্ৰশাসনিক ব্যৱস্থাসমূহ বিভিন্ন প্ৰদেশসমূহত সংযোজন হৈছিল ইয়াৰ ফলতো তেওঁলোকক যাতায়াতৰ উন্নতিৰ যথেষ্ট প্ৰয়োজন হৈছিল 1839 চনত আমাৰ ভাৰতবৰ্ষত এটা গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছিল হেয়া হৈছে কলিকতা আৰু দিল্লীৰ মাজত গ্ৰেণ্ড ট্ৰাংক ৰোডৰ নিৰ্মাণ কৰা হৈছিল আৰু এই ৰাস্তাটো বা ৰোড নিৰ্মাণ কাৰ্যটোৱে কি কৰিছিল ভাৰতবৰ্ষৰ ইতিহাসত যুগান্তকাৰী ভূমিকা পালন কৰিছিল আৰু লৰ্ড ডেলহাউছিৰ কালছোৱাত এই পথছোৱাক পেছোৱাৰলৈকে কি কৰা হৈছিল সম্প্ৰসাৰিত কৰা হৈছিল অৰ্থাৎ এই পথছোৱা বিস্তাৰিত কৰা হৈছিল লৰ্ড ডেলহাউছিৰ শাসনকালত বিভিন্ন প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি তদুপৰি ইংলেণ্ডৰ আৰ্হিত 1832 চনত ভাৱ কলেৰে ৰেল যোগাযোগ ব্যৱস্থা সংস্থাপিত কৰাৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল ব্ৰিটিছ চৰকাৰে তদুপৰি 1853 চনত বম্বে আৰু থানেৰ মাজত প্ৰথম ৰেলপথৰ উদ্বোধন কৰা হয় আৰু এই ৰাস্তাটো আছিল প্ৰায় 21 কিলোমিটাৰ দীঘলীয়া আৰু এনেদৰে কি হৈছিল আমাৰ ভাৰতবৰ্ষত ৰেল যাতায়াত যোগাযোগ ব্যৱস্থাটো আৰম্ভণি হৈছিল তদুপৰি 1854 চনত ব্ৰিটিছ চৰকাৰে মাদ্ৰাজ চহৰত ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আৰু এনেদৰে কি হৈছিল লাহে লাহে আমাৰ ভাৰতবৰ্ষৰ প্ৰতিখন প্ৰদেশৰ লগত ৰেলৰ ব্যৱস্থাটো ব্ৰিটিছ চৰকাৰে লাহে লাহে সংযোজন কৰিবলৈ লৈছিল আৰু 1883 চনত অসমৰ শদিয়াৰ আৰু ডিব্ৰুগড়ৰ মাজত
ৰেল যোগাযোগ ব্যৱস্থাটো সংস্থাপন কৰিছিল ইয়াৰ মূল উদ্দেশ্য আছিল চাহৰ ব্যৱসায় কাৰণ অসমত যথেষ্ট পৰিমাণৰ চাহ খেতি হৈছিল গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি বাণিজ্যিক প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ চৰকাৰে কি কৰিছিল ৰেল ব্যৱস্থাটো অসমত সংযোজিত কৰিছিল 1839 চনত ব্যক্তিগত খণ্ডৰ উদ্যোগত কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত কি কৰা হৈছিল টেলিগ্ৰাফ ব্যৱস্থাটো সংস্থাপন কৰা হৈছিল আৰু এই টেলিগ্ৰাফ ব্যৱস্থাটোৱে কি কৰিছিল আমাৰ ভাৰতবৰ্ষত এক নতুন যুগৰ সূচনা কৰিবলৈ সক্ষম হৈছিল আৰু 1851 চনত লৰ্ড ডেলহাউসিৰ দিনত টেলিগ্ৰাফ ব্যৱস্থাটো চৰকাৰী খণ্ডৰ অধীনস্থ কৰা হয় অৰ্থাৎ টেলিগ্ৰাফ ব্যৱস্থাটো প্ৰথম অৱস্থাত ব্যক্তিগত খণ্ডৰ অধীনত আছিল যদিও পিছলৈ কি কৰা হয় এই ব্যৱস্থাটো চৰকাৰী খণ্ডৰ অধীনস্থ কৰা হয় আৰু ইয়াৰ ফলত কি হৈছিল টেলিগ্ৰাফ ব্যৱস্থাটো সমগ্ৰ দেশ জুৰি বিয়পি পৰিছিল আধুনিক যোগাযোগ বিচ্ছিন্নতা ভাঙি লাহে লাহে কি হৈছিল বিভিন্ন ভিতৰত বাস কৰা মানুহবোৰৰ মাজত যোগাযোগ সুলভ হৈ পৰিছিল আৰু ইয়ে কি কৰিছিল আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বাস কৰা মানুহখিনিৰ মাজত এক সংযোগ স্থাপন কৰিব পাৰিছিল আৰু এই ব্যৱস্থাটোৱে কি কৰিছিল জাতীয়তাবাদৰ উত্তৰণত এখন নব্য ভাৰত ৰচনাৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰী ভূমিকা পালন কৰিছিল ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পৰৱৰ্তী কাৰণলৈ আহিছো পৰৱৰ্তী কাৰণটো হৈছে ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন ছাত্ৰ ছাত্ৰীসকল ব্ৰিটিছ চৰকাৰে আমাৰ ভাৰতবৰ্ষত প্ৰশাসনিক ভেটিটো স্থাপন কৰাৰ আগতে অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত আধুনিক শিক্ষা ব্যৱস্থা স্থাপন হোৱাৰ পূৰ্বৰ সময়ছোৱাৰ কথা কৈছো সেই সময়ছোৱাত আমাৰ ভাৰতবৰ্ষত সমাজখনক বিভিন্ন ধৰণৰ কিছুমান ব্যৱস্থাই গ্ৰাস কৰিছিল যেনে সতীদাহ প্ৰথা বাল্য বিবাহ বহু বিবাহ ইত্যাদি ধৰণৰ বিভিন্ন সামাজিক ব্যৱস্থাই গা কৰিছিল আৰু ইয়ে কি কৰিছিল সমাজখনক পিছুৱাই নিছিল অৰ্থাৎ আমাৰ সমাজখন উন্নতি হোৱাৰ পৰিৱৰ্তে বিভিন্ন অন্ধবিশ্বাস কুসংস্কাৰত গ্ৰাস গৈ বিভিন্ন সময়ত কি হৈছিল বিভিন্ন অমানৱীয় ঘটনাৱলীৰ সন্মুখীন হ'ব লগা হৈছিল আৰু পৰৱৰ্তী সময়ত যিখিনি আমাৰ ভাৰতীয় উদাৰনৈতিক ব্যক্তি যিসকল পশ্চিমীয়া শিক্ষা সংস্কৃতিৰ প্ৰভাৱলৈ আহিছিল তেওঁলোকে কি বিচাৰিছিল আমাৰ ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাটোৰ সদায় উত্তৰণ বিচাৰিছিল ভাৰতীয় মানুহখিনি ভাৰতীয় নাৰী সমাজৰ উত্তৰণৰ বাবে তেওঁলোকে কাম কৰিছিল আৰু বিভিন্ন ব্যৱস্থা হাতত লৈছিল আৰু তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰ সমাজখনক এই অন্ধবিশ্বাস কুসংস্কাৰৰ পৰা মুক্ত কৰিবলৈ যি ব্যৱস্থা গ্ৰহণ কৰিছিল বা যি চেষ্টা চলাই গৈছিল তাকে ধৰ্মীয় সমাজ সংস্কাৰ বুলি কোৱা হয় আৰু পাশ্চাত্য শিক্ষা প্ৰৱৰ্তনে কি কৰিছিল আমাৰ ভাৰতবৰ্ষৰ মানুহখিনিৰ মাজত উদাৰনৈতিক চেতনা জাগ্ৰত কৰিছিল আৰু সেইখিনি সময়ছোৱাত বিভিন্ন পশ্চিমীয়া শিক্ষাৰে শিক্ষিত সংস্কাৰী ব্যক্তিসকলে কি কৰিছিল আমাৰ সমাজখনৰ পথ পৰিৱৰ্তনৰ বাবে অৰ্থাৎ বিজ্ঞানসন্মত মন লৈ বিজ্ঞানসন্মত এখন সমাজ স্থাপনৰ বাবে তেওঁলোকে আগবাঢ়িছিল আৰু এই ক্ষেত্ৰত তেওঁলোকে কি কৰিছিল বিশেষকৈ নাৰীৰ অৱস্থা উন্নতকৰণৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল আৰু এখন যুক্তিবাদী সমাজ গঠনৰ বাবে আগুৱাইছিল ইয়াৰ অন্তৰালত মূল ব্যক্তি আছিল যেনে ৰাজা ৰামমোহন ৰায় ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ স্বামী দয়ানন্দ সৰস্বতী বিবেকানন্দ ভগিনী নিবেদিতা ইত্যাদিৰ দৰে মহান ব্যক্তিসকলৰ নাম আমি বিশেষভাৱে ল'ব পাৰো এতিয়া আমি ৰাজা ৰামমোহন ৰায় আৰু তেখেতৰ সমাজ সংস্কাৰৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় ৰাজা ৰামমোহন ৰায়ৰ নাম শুনিছা এই ব্যক্তিজনে হৈছে ৰাজা ৰামমোহন ৰায় আৰু তেখেতক আধুনিক ভাৰতবৰ্ষৰ জন্মদাতা বুলি কোৱা হয় কাৰণ তেখেতৰ মাজত এনেকুৱা ধৰণৰ এটা
যুক্তিবাদী মন আছিল যিটো যুক্তিবাদী মনেৰে তেওঁ সমগ্ৰ ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাটো পৰিৱৰ্তন বিচাৰিছিল পৰম্পৰাগত পৰিহাৰ কৰি সংস্কাৰৰ ফালে আগুৱাইছিল আৰু ৰামমোহন ৰায়ে কি কৰিছিল বংগদেশৰ বৰ্ধমান জিলাৰ এটা ৰক্ষণশীল পৰিয়ালত তেখেতৰ জন্ম হৈছিল আৰু তেখেতে কি কৰিছিল ভাৰতৰ সামাজিক ধৰ্মীয় ৰাজনৈতিক আন্দোলনৰ ভেটি স্থাপন কৰিছিল আৰু তেখেতে কি কৰিছিল আমাৰ ভাৰতবৰ্ষৰ যিখিনি খ্ৰীষ্টান মিছনেৰী আছে খ্ৰীষ্টান মিছনেৰী সকলে কি কৰিছিল খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰৰ বাবে খ্ৰীষ্টান মিছনেৰী সকলে শ্ৰীৰামপুৰত এটা কি কৰিছিল ছপাশাল স্থাপন কৰিছিল অৰ্থাৎ পুথি প্ৰকাশনৰ বাবে এটা ছপাশাল তেওঁলোকে স্থাপন কৰিছিল আৰু মিছনে বাংলা ভাষাত প্ৰকাশ কৰা দিগদৰ্শন আৰু সমাচাৰ দৰ্পণ নামৰ বাৰ্তালোচনী দুখন প্ৰকাশ কৰিছিল যি দুখন বাৰ্তালোচনীয়ে কি কৰিছিল আমাৰ ভাৰতবৰ্ষৰ প্ৰাচীনতম ধৰ্ম অৰ্থাৎ হিন্দু ধৰ্মক বিভিন্ন সমালোচনাৰে থকা হৰকা কৰিছিল আৰু এই কথাটোত আমাৰ ভাৰতবৰ্ষৰ যুক্তিবাদী মনৰ উদাৰনৈতিক এচাম মানুহ যথেষ্ট ক্ষোভিত হৈ পৰিছিল আৰু বিশেষকৈ ৰাজা ৰামমোহন ৰায়ে এই অপমানজনক কথাবোৰ সহ্য কৰিব পৰা নাছিল আৰু তেখেতে কি কৰিছিল ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছিল আৰু তেখেতে কি কৰিছিল কিছুমান পুস্তিকা প্ৰকাশ কৰিছিল যেনে ব্ৰাহ্মণ সেৱদী আৰু ব্ৰাহ্মণ মিছনেৰী সংবাদ নামৰ কিছুমান পুস্তিকা প্ৰকাশ কৰিছিল য'ত তেখেতে কি কৰিছিল ভাৰতীয় হিন্দু ধৰ্মৰ ঐতিহ্য আৰু পৰম্পৰা যুক্তি সহকাৰে আমাৰ ঐতিহ্যৰ ওপৰত তেওঁ কি কৰিছিল বিভিন্ন ধৰণৰ প্ৰবন্ধ লিখিছিল অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ প্ৰাচীন ঐতিহ্যখিনি তেখেতে দাঙি ধৰিবলৈ চেষ্টা কৰিছিল যিখিনি যুক্তিবাদী আছিল তাত কোনো গোড়ামী নাছিল তদুপৰি তেখেতে হিন্দু ধৰ্মৰ সংস্কাৰ কৰিব বিচাৰিছিল অৰ্থাৎ প্ৰাচীন হিন্দু ধৰ্মৰ যিবিলাক ঐতিহ্য আছে সেইবিলাক পুনৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল আৰু পৰৱৰ্তী সময়ত আমাৰ হিন্দু ধৰ্মত যিবিলাক গোড়ামীয়ে ক্ৰিয়া কৰিছিল সেই সকলোবিলাক নাইকিয়া কৰি হিন্দু ধৰ্মৰ এটা সংস্কাৰ বিচাৰিছিল 1815 চনত তেখেতে কলিকতাত আত্মীয় সভা নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল আৰু এই অনুষ্ঠানটোৰ জৰিয়তে বিভিন্ন কৰ্মৰাজিৰ জৰিয়তে তেখেতে সমাজ সংস্কাৰৰ আঁচনি হাতত লৈছিল আৰু 1828 চনত তেখেতে ব্ৰাহ্ম সভা প্ৰতিষ্ঠা কৰিছিল আৰু এই ব্ৰাহ্ম সভাই পিছলৈ ব্ৰাহ্ম সমাজ নামেৰে বিখ্যাত হৈ পৰিছিল আৰু ব্ৰাহ্ম সমাজৰ অধীনত ৰামমোহন ৰায় তথা তেখেতৰ অনুগামীসকলে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন সংস্কাৰকামী কামসমূহ হাতত লৈছিল আৰু ৰামমোহন ৰায়ে প্ৰাচীন হিন্দু শাস্ত্ৰ অধ্যয়ন আৰু পুনৰ ব্যাখ্যা কৰিছিল অৰ্থাৎ প্ৰাচীন হিন্দু শাস্ত্ৰসমূহৰ পুনৰ তেখেতে ব্যাখ্যা কৰাৰ কিছুমান আঁচনি হাতত লৈছিল যাতে আমাৰ প্ৰাচীন হিন্দু ধৰ্মৰ ঐতিহ্য সংস্কৃতি পুনৰ প্ৰতিষ্ঠিত কৰিব পাৰি আৰু উপনিষদসমূহ তেখেতে বহু পাঠকৰ বাবে সুলভ কৰিবৰ বাবে তেখেতে সহজ সৰল বাংলা ভাষালৈ অনুবাদ কৰিছিল অৰ্থাৎ বাংলা ভাষাত বংগদেশৰ মানুহখিনিয়ে যাতে সহজ সৰল ভাবে আমাৰ ভাৰতবৰ্ষৰ হিন্দু ধৰ্মৰ শাস্ত্ৰসমূহৰ মূল কথাসমূহ বুজি পায় আৰু উদাৰপন্থী নৈতিকতাসমূহ আহৰণ কৰিব পাৰে তাৰ বাবে তেখেতে এনেকুৱা ধৰণৰ ব্যৱস্থা লৈছিল আৰু ইয়াৰ ফলত কি হৈছিল বাংলা ভাষা আৰু সাহিত্য সমৃদ্ধ হৈছিল কাৰণ বাংলা ভাষাত যথেষ্ট সংখ্যক কিতাপ ৰচনা হোৱাৰ কাম আৰম্ভ হৈছিল ৰাজা ৰামমোহন ৰায়ৰ নেতৃত্বত আৰু তেখেতে কি কৰিছিল হিন্দু ধৰ্ম আৰু সাহিত্যৰ ওপৰত গতানুগতিক ব্ৰাহ্মণৰ আধিপত্য ভাঙি পেলাইছিল অৰ্থাৎ ব্ৰাহ্মণসকলৰ হিন্দু ধৰ্মৰ ওপৰত যি আধিপত্য আছে তেওঁলোকে যি পৰম্পৰাগত কিছুমান ব্যৱস্থাৰ গণ্ডিৰে আমাৰ ভাৰতীয় সমাজক এক বন্ধনৰ মাজত ৰাখিব বিচাৰিছিল সেই বেষ্টনীটো ভাঙিব বিচাৰিছিল আৰু তেখেতে এটা সিদ্ধান্তত উপনীত হৈছিল যে প্ৰাচীন হিন্দুসকলে এক ঈশ্বৰৰ ধাৰণাত বিশ্বাসী আছিল অৰ্থাৎ আমাৰ প্ৰাচীন হিন্দু সংস্কৃতি এক ঈশ্বৰৰ ধাৰণাত বিশ্বাসী আছিল আৰু সেই কথাটো তেখেতে সমাজত প্ৰতিষ্ঠিত কৰিব বিচাৰিছিল ইয়াৰ দ্বাৰা তেখেতে সমাজত
কি কৰিব বিচাৰিছিল বিভিন্ন যে অনৈতিক ঘটনা অমানৱীয় ঘটনাসমূহ সংঘটিত হৈ আছে সেয়া বন্ধ কৰিব বিচাৰিছিল আৰু মূৰ্তি পূজাৰ লগত জড়িত আচাৰ অনুষ্ঠানসমূহ তেখেতে সদায় অৰ্থহীন বুলি গৰিহণা দিছিল তদুপৰি ৰামমোহন ৰায়ে বিভিন্ন ঘটনাৱলীৰ নিন্দা কৰিছিল যিবিলাক ঘটনাৱলী বা সংস্কাৰ যিবিলাক ঘটনাৱলী বা পৰম্পৰা আমাৰ ভাৰতবৰ্ষৰ সমাজখনত প্ৰাচীন কালৰে পৰা পালন কৰি অহা হৈছিল সেইবিলাকৰ ভিতৰত আমি বিশেষভাৱে উল্লেখ কৰিব পাৰো সতীদাহ প্ৰথা বাল্য বিবাহ তথা বহু বিবাহ জাতিবাদ আদিৰ ধাৰণাসমূহ আমি বিভিন্ন ক্ষেত্ৰত উল্লেখ কৰিব পাৰো তদুপৰি ৰামমোহন ৰায়ে বিধৱাৰ পুনৰ বিবাহ আৰু তেখেতে অসবৰ্ণ বিবাহক সমৰ্থন জনাইছিল আৰু ইয়াৰ জৰিয়তে কি কৰিব বিচাৰিছিল ভাৰতীয় নাৰী সমাজৰ উত্তৰণ বিচাৰিছিল তথা তেখেতে সতীদাহ প্ৰথা বিলুপ্তিৰ বাবে বিভিন্ন ধৰণৰ অভিযান তেওঁ লৈছিল আৰু তেখেতৰ প্ৰচেষ্টাৰ বাবে কি হৈছিল অৱশেষত ভাৰত চৰকাৰে লৰ্ড উইলিয়াম বেন্টিঙৰ দিনত সতীদাহ প্ৰথা বিলুপ্ত কৰিব পাৰিছিল ছাত্ৰ-ছাত্ৰীসকল সতীদাহ প্ৰথা হৈছে আমাৰ ভাৰতবৰ্ষৰ সমাজত প্ৰাচীন কালত প্ৰচলিত এটা কুসংস্কাৰ আৰু এই সতীদাহ প্ৰথাত কি কৰা হয় যদিহে এগৰাকী মহিলাৰ স্বামীজনৰ মৃত্যু হয় তেতিয়া স্বামীজনৰ চিতাৰ লগত মহিলাজনীক জীৱনতে জ্বলাই দিয়া হয় এই ছবিখন দেখিছানে এই ছবিখন হৈছে সতীদাহ প্ৰথাৰ ছবি ইয়াতে কি কৰিছে মহিলাজনীক স্বামীৰ লগত মহিলাজনীক একেলগে গাঁৱৰ মানুহে কি কৰিছে জ্বলাই দিছে গতিকে এইটো এটা কিমান ঘৃণনীয় ঘটনা ছাত্ৰ-ছাত্ৰীসকল এই ঘৃণনীয় ঘটনাটো বা এই ঘৃণনীয় সংস্কাৰসমূহ বন্ধ কৰাৰ বাবে ৰামমোহন ৰায়ে যথেষ্ট তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল তদুপৰি ডেভিড হায়াৰ নামৰ ব্যক্তিজনৰ সহযোগত 1817 চনত তেখেতে কি কৰিছিল কলিকতাত হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল অৰ্থাৎ তেখেতে শিক্ষাৰ বিস্তাৰৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছিল আৰু এই মহাবিদ্যালয়খন পিছলৈ কি হৈছিল প্ৰেসিডেন্সি কলেজ নামেৰে আমাৰ ভাৰতবৰ্ষত বিয়পি পৰিছিল আৰু শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত এই শিক্ষানুষ্ঠানখনে যথেষ্ট কাম কৰি আহিছে তদুপৰি প্ৰশাসনৰ উদাৰনৈতিক সংস্কাৰৰ বাবে তেখেতে কি কৰিছিল ব্ৰিটিছ চৰকাৰৰ ওচৰ চাপিছিল অৰ্থাৎ প্ৰশাসনিক ক্ষেত্ৰত যে কিছুমান সংস্কাৰ আনিব লাগে তাৰ বাবে ৰাজা ৰামমোহন ৰায়ে কি কৰিছিল ব্ৰিটিছ চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিছিল আৰু তেওঁ ন্যায়পালিকা কাৰ্যপালিকাৰ পৰা পৃথক কৰাৰ বাবে পোষকতা কৰিছিল তথা ব্ৰিটিছ চৰকাৰৰ ওচৰত বিভিন্ন প্ৰতিবেদন যুগুত কৰি দিছিল তথা দেৱানী আৰু ফৌজদাৰী আইন সংস্কাৰৰ বাবে তেখেতে কি কৰিছিল ব্ৰিটিছ চৰকাৰৰ ওচৰত বিভিন্ন সময়ত তেখেতে কি কৰিছিল আবেদন নিবেদন কৰিছিল আৰু তেখেতে কি কৰিছিল আমাৰ ভাৰতবৰ্ষৰ দৰিদ্ৰ কৃষকসকলৰ অৱস্থাৰ উত্তৰণৰ বাবে কাম কৰিছিল আৰু ভূমি ৰাজহৰ পৰিমাণটো বিলুপ্ত কৰিবৰ বাবে চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিছিল কাৰণ ভূমি ৰাজহে কি কৰিছিল আমাৰ ভাৰতীয় কৃষকক মাধমাৰ সোধাইছিল আৰু ভূমি ৰাজহৰ পৰিৱৰ্তে আমাৰ কৃষকৰ বাবে বিভিন্ন জনকল্যাণমূলক আঁচনি হাতত লবৰ বাবে ব্ৰিটিছ চৰকাৰৰ ওচৰত ৰাজা ৰামমোহন ৰায়ে বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰিছিল আৰু 1833 চনত ৰায়ে হাউচ অফ কমন্স ভ্ৰমণ কৰিছিল আৰু তেখেতে কি কৰিছিল আমাৰ ভাৰতীয়সকলৰ বিভিন্ন দাবীসমূহ কি কৰিছিল ব্ৰিটিছ চৰকাৰৰ ওচৰলৈ প্ৰত্যক্ষভাৱে নিবলৈ পাৰিছিল আৰু ইয়ে কি কৰিছিল তেখেতৰ যথেষ্ট সাহসিকতা তেখেতৰ যুক্তিবাদী মন উদাৰনৈতিক চিন্তাধাৰাৰ পৰিচয় দিয়ে আৰু ৰামমোহন ৰায়ে বহুতো লোক সমাজৰ পুনৰুজ্জীৱিতকৰণৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল অৰ্থাৎ তেখেতৰ অনুগামীসকলক সমাজৰ হকে কাম কৰিবলৈ তেখেতে কি কৰিছিল সদায় অনুপ্ৰাণিত কৰিছিল আৰু এই ব্যক্তিসকলৰ ভিতৰত অৰ্থাৎ তেখেতৰ অনুগামীসকলৰ ভিতৰত আমি বিশেষভাৱে আমি নাম ল'ব পাৰো যেনে দ্বাৰকানাথ ঠাকুৰ প্ৰসন্ন কুমাৰ ঠাকুৰ হেনৰি ভিভিয়ান ডিৰোজিঅ আদিৰ দৰে ব্যক্তিসকলৰ নাম আমি বিশেষভাৱে ল'ব পাৰো তদুপৰি ৰামমোহন ৰায়ক আধুনিক ভাৰতৰ পিতৃ বুলি গণ্য কৰা হয় অৰ্থাৎ আধুনিক ভাৰতবৰ্ষৰ জন্মদাতা বা পিতৃ বুলি এই ব্যক্তিজনকে আমি ক'ব পাৰো যিয়ে কি কৰিছিল যুক্তিবাদী মনেৰে আমাৰ ভাৰতবৰ্ষৰ প্ৰশাসন ব্যৱস্থা
তথা সামাজিক ব্যৱস্থা তথা অৰ্থনৈতিক ক্ষেত্ৰখনত সংস্কাৰৰ বাবে বিভিন্ন ধৰণৰ চেষ্টা কৰিছিল ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আহিছো আৰ্য সমাজৰ বিষয়ে আলোচনা কৰিবলৈ আৰ্য সমাজেও কি কৰিছিল বিভিন্ন ধৰ্মীয় সামাজিক সংস্কাৰ আন্দোলনৰ গুৰি ধৰিছিল আৰু এই আৰ্য সমাজ 1875 চনত পঞ্জাবত স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজখন প্ৰতিষ্ঠা কৰিছিল মূল উদ্দেশ্য আছিল ধৰ্মীয় সামাজিক সংস্কাৰ আৰু এই অনুষ্ঠানটোৱেও প্ৰধানকৈ নাৰীৰ অৱস্থাৰ উত্তৰণৰ বাবে তেওঁলোকে বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল আৰু তেওঁলোকে কি কৰিছিল এক ঈশ্বৰৰ ধাৰণাক বিশ্বাস কৰিছিল অৰ্থাৎ ব্ৰাহ্ম সমাজৰ দৰে আৰ্য সমাজেও এক ঈশ্বৰৰ মতবাদত তেওঁলোক বিশ্বাসী আছিল আৰু দেৱ দেৱী উপাসনা তথা মূৰ্তি পূজা অনুৎসাহিত কৰিছিল তদুপৰি দয়ানন্দ সৰস্বতী যে কথা কৈছো তোমালোকক ছাত্ৰ ছাত্ৰীসকল এই যে ছবিখন দেখা পাইছা এই ব্যক্তিজনে হৈছে স্বামী দয়ানন্দ সৰস্বতী যিজন ব্যক্তিৰ অন্তৰালত বিভিন্ন ধৰণৰ ভাৰতবৰ্ষত সামাজিক সংস্কাৰৰ বাবে বিভিন্ন কাৰ্যপন্থা যুগুত কৰা হৈছিল আৰু আৰ্য সমাজে বাল্য বিবাহ জাতিবাদ বহু বিবাহক সামাজিক ৰোগ বুলি ব্যাখ্যা কৰিছিল আৰু এই সামাজিক ৰোগবিধে কি কৰিছে আমাৰ ভাৰতবৰ্ষৰ সমাজখনক বহু দূৰ পিছপলাই লৈ গৈছিল আৰু এই সামাজিক ৰোগবিধ নিৰ্মূলৰ বাবে তেওঁলোকে কি কৰিছিল বিভিন্ন ধৰণৰ কাৰ্য ব্যৱস্থা হাতত লৈছিল বিধৱা বিবাহ স্ত্ৰী শিক্ষাৰ প্ৰসাৰ আৰু সমাজত মহিলাৰ সমমৰ্যাদাৰ পোষকতা কৰিছিল অৰ্থাৎ মহিলাসকলে সমাজত পুৰুষৰ সমানে স্থান পাব লাগে মহিলাসকলৰ স্বামীৰ মৃত্যু হলে মহিলাসকলৰ পুনৰ বিবাহৰ ব্যৱস্থা কৰিব লাগে যাতে তেওঁলোকে এটা সুস্থ বাতাবৰণত তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিব পাৰে আৰু তেওঁলোকে স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ বাবে গুৰুত্ব আৰোপ কৰিছিল কাৰণ মহিলাসকলে যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে আৰ্য সমাজে সাগৰীয় যাত্ৰাক সমৰ্থন কৰিছিল আৰু অন্ধবিশ্বাসৰ বিভিন্ন ক্ৰিয়াকাণ্ড সদায় তেওঁলোকে কি কৰিছিল নিৰুৎসাহিত কৰিছিল তদুপৰি তেওঁলোকে বেদৰ ওপৰত যথেষ্ট গুৰুত্বপূৰ্ণ তেওঁলোকে যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল কাৰণ তেওঁলোকে কৈছিল যে বেদৰ তত্ত্বক বিশ্বাস কৰিব লাগিব আৰু বেদলৈ উভতি যোৱা বাণী তেওঁলোকে প্ৰচাৰ কৰিছিল অৰ্থাৎ ভাৰতবৰ্ষৰ ঐতিহ্যৰ মূল বিষয়বস্তু হৈছে বেদ আমি জানো যে বেদ চাৰিখন ঋগবেদ যজুৰ্বেদ অথৰ্ববেদ আৰু সামবেদ আৰু এই ঋগবেদ যজুৰ্বেদ অথৰ্ববেদ সামবেদৰ যিবিলাক স্তোত্ৰ বা যিবিলাক নৈতিকতা বা যিবিলাক আদিপাঠ সেইবিলাকৰ জৰিয়তে তেওঁলোকে কি কৰিছিল ভাৰতীয় সংস্কৃতিৰ ঐতিহ্যক পুনৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল আৰ্য সমাজে ধৰ্মান্তকৰণৰ প্ৰচেষ্টা হাতত লৈছিল আৰু ইয়াক শুদ্ধি বুলি পৰৱৰ্তী সময়ত জনা গৈছিল আৰু এনেদৰে কি হৈছিল বিভিন্ন অনুষ্ঠানৰ আলমত আহি বিভিন্ন ব্যক্তিসকলে আমাৰ ভাৰতবৰ্ষত সংস্কাৰৰ কাম হাতত লৈছিল ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এইখিনি বিষয়বস্তু খুব ভালদৰে বুজি পাইছা এতিয়া আমি মূল্যায়নৰ পৰ্যায়লৈকে আহিছো আহাচোন আমি প্ৰথম প্ৰশ্নটো কি দিছে চাও প্ৰথম প্ৰশ্নটো হৈছে ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে আলোচনা কৰিলো যে ব্ৰাহ্ম সমাজ ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰিছিল দ্বিতীয়টো প্ৰশ্ন চাও আহা পলাচী যুদ্ধ কেতিয়া হৈছিল পলাচী যুদ্ধ হৈছিল 1857 চনত ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই অংকটো খুব ভালদৰে আয়ত্ত কৰিব পাৰিছা পৰৱৰ্তী অংকত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছো ধন্যবাদ